এইকেইদিন মানে এনেকুৱা এটা নিউজ শুনি আছোঁ মানে মাথা চাথা অকণ টিঙাই গৈছে এনি টাইম খালি সেইবিলাকে নিউজ গৰু খোৱা গাহৰি খোৱা এইকেইটা নিউজ মানে একদম পূৰা মানে নিউজত বাজি আছে আৰু মন্ত্ৰী বিধায়কবিলাকৰ মাজত তাকেলৈ বাক বিতণ্ডা পূৰা একদম নন ষ্টপ চলি আছে। এই চৰকাৰখনক কৈছোঁ যিবিলাক বস্তু যিবিলাক কাম দৰকাৰী সেইবিলাক কামত আপোনালোকে চকু দিয়ক। কি অদৰকাৰী কিছুমান কামত চকু দি এনেই সময়বিলাক নষ্ট কৰি নাথাকিব। এখন চৰকাৰ বেছি দিনৰ কাৰণে নাথাকে, গতিকে যিখিনি সময় পায় সেইখিনি সৎ কামত লগাব লাগে। মোৰ মতে কোনোবাই গৰু খাইছে, কোনোবাই গাহৰি খাইছে, কোনোবাই কিবা খাইছে, তাত আমাৰ মাথা ঘুমাই থাকিব কি প্ৰয়োজন আছে কওকচোন। যিসকলে খাই আছে সিহঁতে খাবলৈ সিহঁতে অসুবিধা পোৱা নাই, আমি তাত মাত মাতিবলগীয়া আমাৰ কিবা অধিকাৰ আছে জানো? এখন গণতান্ত্ৰিক দেশ, কোনোবাই যাৰ যি মন যায় তাকে খাব। আমি বাধা দিবলৈ বা হাক দিবলৈ আমি কোনহে? কাৰোবাৰ পচন্দ হৈছে খাওক, কাৰোবাৰ ভাল লাগিছে খাওক, আমাৰ ক'বলগীয়া কিটো আছে? আপোনালোকে উন্নয়নৰ কামত পদক্ষেপ দিয়ক, সেইবিলাক কামত গুৰুত্ব দিয়ক। এইবিলাক অদৰকাৰী কথাত মাথা ঘমাই নাথাকিব। মোৰ হিচাপে বন্ধ কৰিব লাগে একমাত্ৰ মদ আৰু গুটখা। এই বস্তুটোৱে বিশেষকৈ নৱপ্ৰজন্মক ধ্বংস কৰি পেলাইছে, সংসাৰ ধ্বংস কৰিছে, মানুহৰ মানে গোটেই ব্যৱস্থাপনাটোৱে ধ্বংস কৰি পেলাইছে। আৰু মানুহৰ আগত যিটো মানে পৰিৱেশ আছিলে, মানুহৰ মাজত যিটো বুজাবুজি আছিলে, যিটো মৰম চেনেহ আছিলে, সেইটো এই মদৰ কাৰণেই বা নিচাযুক্ত সামগ্ৰীখিনিৰ কাৰণেই এতিয়া মানে কোনো মানে স্থান নাইকিয়া হৈ গৈছে। কাকো একো ক'বই নোৱাৰি, সকলো জাঙুৰ খাই আহে। সেইকাৰণে বন্ধ কৰিলে মদ বন্ধ কৰক। কোনোবাই কিবা খায়, গাহৰি খায়, গৰু খায়, কিবা খাই থাকক, সেইবিলাকো মাথা ঘমাই লাভ নাই। যিটো বস্তুৱে বেছি ক্ষতি কৰি আছে সেইটোত গুৰুত্ব দিয়ক। আৰু যদি গৰু বন্ধ কৰে, যিসকলে গৰু পালন কৰি আছে তেখেতলোকৰ এই বয়সস্থ গৰুবিলাক যিবিলাক মানে হাল চাল মাৰিব নোৱাৰা হ'ল, সেই গৰুকেইটা কি হ'ব? কোনে কিনিব? মিয়া গৰীয়াখিনিয়ে যদি, মুছলমানখিনিয়ে যদি গৰু নাখায়, গৰু খোৱাটো বন্ধই কৰি দিয়ে, সেই গৰুখিনি কি হ'ব? আৰু সেই পৰিয়ালটো, যিটো পৰিয়ালে এটা গৰু বেচি দুপইচা ঘৰখনৰ কাৰণে কিবা এটা কামত লগাব পাৰিছিলে, গৰুটো বেচি মেলি, আৰু সেই গৰুটো যেতিয়া বেচিব নোৱাৰিব, তেতিয়া সেই মানুহ ঘৰৰ অৱস্থা কি হ'ব? বহু এনেকুৱা পৰিয়াল আছে যিবিলাকে গৰু বেছিয়ে ঘৰখন চলি আছে, গৰু পালন কৰিয়ে চলি আছে। তাৰ মাজৰ পৰা দুই এটা বিপদত অসুবিধা পৰিছে, দুই এটা গৰু বেচিছে, গৰু বেচি সেই ঘৰখন চলি আছে। গতিকে কিছুমান পদক্ষেপ লওঁতে অলপ চিন্তা চৰ্চা কৰি লোৱাটো ভাল। মোৰ হিচাপে গৰু মাংসটো বন্ধ কৰিব গ'লে মুছলমানখিনিৰ যিমান ক্ষতি হ'ব তাতকৈ অসমীয়াখিনি বেছি ক্ষতি হ'ব। মুছলমানে গৰু খায়, গৰু সেনেকৈ পালন নকৰে, কিন্তু আমাৰ অসমীয়া সমাজে প্ৰতি ঘৰৰ মানুহেই গৰু পালন কৰে। আজিকালি বাৰু কমিছে, কিন্তু আগত প্ৰতি ঘৰ মানুহেই গৰু পালন কৰি জীৱিকা নিৰ্বাহ কৰে। কাৰোবাৰ ঘৰত 10টা 15টালৈকে গৰু আছে, কাৰোবাৰ ঘৰত এজনী হ'লেও গৰু আছে বা এহাল হ'লেও গৰু আছে। সেইকাৰণে এইবিলাক অদৰকাৰী কথা মাথা ঘমাই নাথাকিব। আপোনালোকে যিবিলাক গুৰুত্বপূৰ্ণ কাম সেইবিলাক কৰক। আৰু মদ আৰু গুটখা নিচাযুক্ত সামগ্ৰী, যিবিলাক ভাং, কানি পৰা আদি ড্ৰাগছকে ধৰি যিমান নিচাযুক্ত বস্তু আছে এইবিলাক বন্ধ কৰক। ৱাইন শ্বপতো লাইচেঞ্চবিলাক দি য'তে ত'তে ৱাইন শ্বপবিলাক বহাইছে, খাবলৈ চবকে সুবিধা কৰিছে। মদৰ পৰা টেক্সটো লাগে আপোনালোকক, কিন্তু এই অদৰকাৰী কথাবিলাকত মাথা ঘমাই আমাৰ মাথাটো বেয়া কৰিছে, আৰু আপোনালোকে মানে তাত মলাইটো খাই বহি আছে। সেইকাৰণে কৈছোঁ, এইবিলাক ফটুৱা কথা কৈ আপোনালোকে ৰাইজক বিভ্ৰান্তি কৰি নাথাকিব। আৰু পিছত এনেকুৱা এটা সময়ত দুনিয়াখনৰ কাজিয়াৰ এটা সৃষ্টি হ'ব, হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব। এইবিলাক কথা আপোনালোকে ভাবি নাচায় নেকি? ৰাজনীতি কৰিছে যেতিয়া অলপ দকৈ ভাবি চিতি কিছুমান সিদ্ধান্ত ল'ব। ফটুৱা সিদ্ধান্ত লৈ পেলাই মানুহৰ মাজত ভীতিগ্ৰস্ত কৰি নুতুলিব। আপোনালোকক সকীয়াই দিছোঁ। আৰু এই যিটো গতিত আপোনালোকে গৈ আছে, সেইটো গতিত কিন্তু আপোনালোকৰ চৰকাৰখন টিকি নাথাকিব। যদিহে চৰকাৰখন ভালকৈ চলাব বিচাৰিছে, সকলো মানুহৰ কাৰণে চিন্তা কৰি কাম কৰক। কোনোবা এটা জাতিৰ কাৰণে চিন্তা কৰি কাম কৰিলে নহ'ব। এইখন হ'ল ভাৰতবৰ্ষ, গণতান্ত্ৰিক এখন দেশ। ইয়াত সকলো ধৰ্ম, জাতি, ধৰ্মৰ মানুহ
লাভ কৰে। গতিকে সকলো কাৰণে চিন্তা কৰি কিছুমান সিদ্ধান্ত লোৱাটো দৰকাৰ। আৰু ভিডিঅ'টো এইটো কাৰণে বনালোঁ, মোৰ মানে এইকেইদিন দেখি মানে অতিষ্ঠ হৈ গৈছোঁ নিউজবিলাক দেখি। কালি বিধায়ক MLA মাজত মানে তৰ্কাতৰ্কি বাক বিতংতা এইবিলাক দেখি মানে বহুত মানে বিতুষ্ট হৈ গৈছোঁ। সেইকাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ কথাটো যদি সন্মত আছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। বন্ধ কি হ'ব লাগে? মোৰ হিচাপে মদ, কানি, নিচাযুক্ত যিমান সামগ্ৰী আছে সকলো অসমত, ভাৰতবৰ্ষত বন্ধ হয় নাজানো, কৰে নকৰে নাজানো, কিন্তু অসমত বিশেষকৈ এইবিলাক বস্তু টোটেলি বন্ধ কৰাটো দৰকাৰ। যিহেতু নতুন প্ৰজন্ম এই নিচা সামগ্ৰীবিলাক ইমানকৈ আসক্ত হৈছে, মানে বহুত ল'ৰা ছোৱালী ধ্বংস হৈ গৈছে, জীৱন পঢ়া শুনাত ধ্বংস হৈ গৈছে। সেইকাৰণে আপোনালোকে এই বস্তুবিলাক বন্ধ কৰক আৰু ভিডিঅ'টো যিমান পাৰে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই উপকৃত হয়। সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই।